Hey guys, ভিডিঅ'টোত তো আহিছো এতিয়া ভিডিঅ'টো চোৱাৰ আগত কথা এটা ক'ব বিচাৰিছোঁ। ভিডিঅ'টোত মানে অলপ বেয়া শব্দটো ইউজ কৰা হৈছে, তো ভিডিঅ'টো যোনে যোনে অসুবিধা পায় বেয়া শব্দ লৈ তেতিয়াহ'লে চাব নালাগে, আগত চাব নালাগে, ইয়াতে স্কিপ কৰি দিয়ক বা কাটি দিয়ক। আৰু যোনে যাৰ অসুবিধা নহয় তেতিয়াহ'লে চাব পাৰে। বাকী মই আগতে কৈ দিলোঁ অলপ বেয়া শব্দ ইউজ কৰা হৈছে, তো চাব লগা আছে যদি চাই দিয়ক, কোনো আপত্তি নাই। আৰু যদি কেঞ্চেল কৰিব লগা আছে কেঞ্চেল কৰি দিয়ক, তাতো কোনো প্ৰব্লেম নাই। বাকী সাৱধান মানে কেয়াৰফুলত চাব, মানে কোনোবা ওচৰে পাছৰে কোনোবা আছে যদি। নতুন পোহৰ লৈ আহিছোঁ আকৌ এবাৰ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ছাপোৰ্ট কৰিব, চেনেলটোক ছাপোৰ্ট কৰিব। যোৱাকালিৰ ভিডিঅ'টো মানে কেছটো কি হ'ল, মোৰ থাম্বনেইলটো দেখিলে মানে গম পাব মুস্কিল কাম বুলি দিয়া আছে। তো মুস্কিল কেনেকৈ কামটো মুস্কিল কেনেকৈ হৈ গ'ল মই আপোনালোকক আজি এইটো ভিডিঅ'ত জনাম। বাকী আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ছাপোৰ্ট কৰিব। গাড়ী আমাৰ এখন দুখন তিনিখন লোড হৈ গ'ল, বাকী এতিয়া মোৰ লোড দি আছে আৰু জামাই ভাগৰ আছে এখন। পুতুকাই গুচি গ'ল, জন্তুকাই এতিয়া আহিছে চাগে, সেইটো পাৰে আছে নেকি, দেখি পোৱা নাই ঢাপটোৰ কাৰণে। বাকী মই এতিয়া লোড কৰি আছোঁ, ঘণ্টা লোড হৈ গ'ল। তাৰপিছত ৰক্তিমে লোড কৰি তাতে আছে, একেলগত যাওঁ। আজিও দুটি মাৰিব লগা প্ৰগ্ৰাম আছে, কি হয় চাই লওঁ, ৰাস্তাই কি কয় এতিয়া। बाकी लोड कर लो। तो अपना घोड़ा निकल पड़ा है अभी रास्ता में। बाकी 3 गाड़ी निकल गया आगे आगे, वो पहले। अभी 2 गाड़ी इधर में लोड होने वाला था, लेकिन क्या हो गया, जेसीबी तो खराब हो गया। जेसीबी तो बेया हो गल एक्चुअली। এতিয়া হ'ব না নহয় গম নাপাওঁ, হ'লেতো হ'ব আৰু নহ'লেতো বেলেগত লোড কৰিব লাগিব। যদি এখন গাড়ী কি হ'ল ৰাস্তাত বেয়া হৈ গ'ল চাগে, এয়া জীৱন ড্ৰাইভাৰৰ। সেইকাৰণে কৈছোঁ মই মুস্কিল কাম, কোনো খেল নহয়। আমি অকল ইয়াত গাড়ীৰ চিটত, এনেকুৱা চিটত বহি বহি গাড়ীখন চলাওঁ, ধুনীয়া লাগে, আৰাম লাগে বুলি নাভাবিব। বহুত মুস্কিল আছে। কি মুস্কিল আছে গম পায়নে? এইখন ৰাস্তাত চলিব এনে চিম্পুল দেখা পাই আছে এইটো ৰ'ডটো, কিন্তু বহুত মুস্কিল আছে। ইয়াৰ আদিৰ পৰা যেনেকুৱা গাড়ী চলায় এইটো মই এইটো দেখাব নোৱাৰোঁ। দাদাগিৰিত গাড়ী চলায়, আৰু পাহাৰ লাইনত এনেও অলপ ৰিক্স থাকে, সকলোৱে গম পায়। ৰাস্তা চাওক কেনেকুৱা ৰাস্তা। এখন গাড়ী অভাৰটেক কৰি দিলোঁহি মই, আৰু গাড়ীখনৰ মোৰ ইমানকৈ মাতিছে মানে কি ক'ম আৰু। মানে কেছটো কি হ'ল, মোৰ ফ্ৰেণ্ডটো ডাইৰেক্ট হৈ থাকিলে আৰু হিট মিটাৰটো নুঠা হৈ থাকিলে। মানে উঠিছে, মানে অলপ যিমানটো উঠিছে তাতকৈ ওপৰত নুঠেই। মানে এতিয়া গাড়ীখন হিট হ'লেও মই গম নাপাওঁ। সেইটো বনাবলৈও সময়ো পোৱা নাই একচুৱেলি। পূজাত 2 দিনমান ছুটি পাম চাগে, 2 দিনত মানে বনাই ল'ব লাগিব কামখিনি, আৰু অলপ বেলেগ কামো আছে, থকাটো নাথাকা নহয়। বাকী মই হনুমান আপটো উঠি আহিলোঁ। অসম আমি এতিয়া সোমাম, মানে বৰ্ডাৰ পালোহি আমি। এই ৰাস্তাৰ মাজত ইমানকৈ ধূলিটো দেখিছেনে নাই বাৰু? ধূলি খাই থকাটো মামুলি কথা নে? ধুনীয়া ধূলি, মোবাইলত দেখি পাইছেনে নাই গম নাপাওঁ। এয়াই হ'ল লিকাবালি, য'ত নেকি আমি লিকাবালি বজাৰটোত সোমালোহি। বৰ্তমান আমি অসম সোমালোহি, আৰু এতিয়া চুৰু জামৰ ৰাস্তা। অকল কোনোবাই সোমাই দিব, কোনোবাই ব্ৰেক মাৰি দিব, কোনোবাই ওলাই দিব ঘপককৈ, মানে কি কবি আৰু। ৰাস্তা একদম ফ্ৰী আছে, তথাপিও নাযায়, লাহে লাহে গৈ আছে। মানে ইয়াৰ আৰু কাম জাম নাই, আৰু ইয়াৰ ৰাস্তাত আহি কিনে লিলিমাই কৰি আছে, মা সহায় ৰাস্তাটো জাম কৰিব না, মোক যাব দি আছে না সি গৈ আছে। মই অভাৰটেক কৰিব লওঁতে কেলা সি আকৌ স্পীড দুবাই দিব অলপ, সেনেকৈ কৰি আছে। চা ৰাস্তাখন পিছফালে জাম লগাই দিছে।
দেখিছে না নাই আকৌ স্পীড বঢ়াই দিলে এইটো ড্ৰাইভাৰৰ দিমাগটো বেয়া হৈ যায় মাক সহায় বুলি কৈ একেবাৰে চেপেটা কৰি থৈ যায় কিছুমানে যে এইবোৰৰ কাৰণে নিজে নাযাব কমচে কম চাইড দিব লাগে অভাৰটেক কৰাৰ সময়ত আৰু স্পীডটো বঢ়াই দিবা কি দৰকাৰটো ইয়াৰ হে গাড়ী নম্বৰটো চাওক চুদু ভাইটো এতিয়া সোমাব লেফ্ট চাইডে গেলা ইণ্ডিকেটৰ বিনা ইণ্ডিকেটৰ দি কেনে সোমাই গ'ল অকল ৰং চাইড দি আহিব বিচাৰে ইমান জেগা খালী থাকিও পিছফালে ৰং চাইডে আহিব বিচাৰে ক'ত গ'ল চুদু ভাইটো ৰং চাইডটোৱে চিন পায় নেকি বাইকবোৰে ইমান জেগা ডাঙৰ খালী থাকিও কেলা ইফালে অহা বাদ দি এইফালে ৰং চাইড দি সোমাই দিবহি লাগি গ'লে গা হৈ যাব তাৰপাছত ক'ব এইটো ড্ৰাইভাৰটো মাল খাই চলাইছে নিশ্চয় বুলি ক'ব কেলা ইমান সৰুতে গাড়ী ক'ত চলাব আহিছ বুলি ক'ব কিন্তু হেৰি নাজানে বাপেৰে চলাই আছে ইয়াত কেলা পাই গ'লো মাথা গৰম হৈ একেবাৰে টাউনখন পাৰ হওঁতে মানে মাথাটা একদম গৰম হৈ যায়গৈ দেই ফ্লাইঅভাৰ ব্ৰিজ অকাজানো নতুন ব্ৰিজ এইটো খালি এইটো পানী বটলটো যে দেখিছে পানী বটলটো ল'লোঁ মই এইটো ক'ত জানেনে জেগাৰ নামটো মই একচুৱেলি পাহৰি যাওঁ জেগাৰ নামটো যি নহওক ডিষ্ট্ৰিক্টটো কি কয় এইটো ডিব্ৰুগড়ে হয় মই এটা কথা একচুৱেলি বুজি নাপাওঁ এইবোৰ পানীবোৰ যে বনায় এইবোৰ পানীবোৰ বনায় মিনাৰেল কৰে মানে এনেকুৱা বুলি নহয় বহুত পানী মই খালোঁ লোকেল কোম্পানী চব লোকেল কোম্পানীৰে এইবোৰ নতুনকৈ ওলা কোম্পানী সিহঁতৰ পানীটো যে বিক্ৰী কৰা মানে এলাও দিয়ে কি হিচাপত দিয়ে মই বুজিব নোৱাৰোঁ কেলৈ মানে পানীবোৰ যে এইবোৰ ঠাণ্ডা যেতিয়া ঠাণ্ডা থাকিব নহয় ফ্ৰিজৰ পৰা ওলাব নহয় ফ্ৰিজৰ পৰা ওলোৱাৰ সময়ত খালে মানে একো গম নাপাওঁ যেতিয়া মানে এনেকুৱা গৰম হৈ যাব নহয় এইটো যেতিয়া ঠাণ্ডা নহয় এইটো নৰ্মেল হৈ গ'ল নৰ্মেল পানীটো হ'লে হৈ গ'ল এইটো নৰ্মেল পানীটো যে খোৱাৰ পিছত মানে কিবা মানে মেডিচিন টাইপৰ কিবা চেন আহে কিছুমান মানে বেলেগ ধৰণৰ চেন আহে মানে বাছটো মাৰে মানে এইবোৰ মিনাৰেল হয় নে নহয় মই ধৰিবই নোৱাৰোঁ পানীবোৰ নতুনকৈ ধুনীয়াৰ কোম্পানী এটা আছে কয় এইটো কি ৰিচিপ এইটো কি ডিলিচিপ হয়নে নহয় ডিলিচিপ এইটো কোৱাচোন ডিলিচিপ হয়নে নহয় DELISIP ডিলিচিপ হ'ব পাৰে নহ'ব পাৰে ইমান পঢ়া লিখাও নহয় মই দেচোন দে আৰু এটা আছে পল' নেচাৰ নে কিবা এটা নামটো আছিলে মানে পল' আছিলে মোৰতে প্ৰথমত তাৰপিছত ছেকেণ্ডত নেচাৰ বুলি আছে নেকি পল' নেচাৰ বুলি সেইখনৰ পানীখন যেতিয়া ফ্ৰিজৰ পৰা ওলাই ঠাণ্ডা খাব আপুনি খালে মানে একো গম নাপাওঁ যেতিয়া গৰম হ'ব মানে নৰ্মেল হ'ব নৰ্মেল হোৱাৰ পিছত মানে খালে মানে কিবা এটা বেলেগ বাছ মাৰে পানীবোৰ সিহঁতি ভালকৈ মিনাৰেল নকৰে তাৰ মাজতে সিহঁতে বিকিবলৈ মানে পাৰ্মিশ্যন পাই যায়গৈ কেনেকৈ পাই জানো ভগৱান জানে আৰু এইবোৰ পানী খালে মানুহৰ বেমাৰ আজাৰ মানে হোৱা চান্সটো বেছি থাকে কেলৈ সিহঁতে আকৌ মেডিচিন দিয়ে তাত আৰু আজিকালি মানুহে অকল মিনাৰেল ৱাটাৰ কিনি খাবই বিচাৰে আৰু ময়ো খাওঁ বাৰু য'তে পানীবোৰ ভাল নালাগে মোক সেইকাৰণে কিনি খোৱাটো একেই খোৱা নোখোৱা একেই কথা বাকী আমি এতিয়া অয়' হোটেল পালোহি অয়' হোটেল অয়' মানে বেয়া বুলি নাভাবিব এইটো হ'ল অয়' ধাবা দেখিছে না নাই নাজানো লেখাটো বা অয়' মানে কিছুমানে মোক গৰমটো পুৰা ফালি দিছে এই সৰু গাড়ীবোৰ অকল দিমাগটো বেয়া কৰিবলৈ ৰাস্তাত আহ নেকি তহঁতি গাড়ীখন চলাব নোৱাৰো যদি মই কিছুমানক কৈছোঁ গাড়ীখন যদি চলাব নালাগে ৰাস্তাত গাড়ী এটা অভাৰটেক কৰিব কেলা গাড়ীখন অভাৰটেক হয় নহয় ফকে কাটি দিয় যে কেলি সেইটো জ্ঞানটো লোৱা দৰকাৰ জ্ঞানটো ল'বি অলপ সৰু গাড়ী মানে মিনিমাম বুলি নকওঁ মই 100%ৰ মানে 80% সৰু গাড়ীবোৰ আছে যে গাড়ীবোৰ এনেকুৱা হাইৱে ছিংগল ৱে 2 লাইনে হয় ধৰক এইটো ছিংগল লাইন হয় যি নহওক
গাড়ী এখন এতিয়া মোক এইটো চেঁচা ব্ৰিজত ইয়াক অভাৰটেক কৰিব লৈছে টাৰ্ণিঙত অভাৰটেক কৰিব দিছোঁ মই খালী আছে বুলি যা সি গাড়ীখন অভাৰটেক হোৱাই নাই ইয়াত বাছি ডাইৰেক্ট কোচকৈ কাটি দিছে তাৰমানে সিয়াক বচাবৰ কাৰণে মই সেইটো গাড়ীত পেলাই দিওঁ নেকি সেইবোৰ জ্ঞানবোৰ ল'বি অলপ গালি দিবলৈ মন যায় কিন্তু গালি দিবতো নোৱাৰোঁ এতিয়া মই ভিডিঅ'ত সৰু গাড়ী চলাবিলাকক কৈছোঁ ভালকৈ চলাব জ্ঞান নথকা লিখীয়া মক্কেলৰ লিখীয়া গাড়ীবোৰ চলাওঁ যে তহঁতি কেলা অভাৰটেক কৰিবি অভাৰটেক কৰি ঘচকৈ কাটি দি ঠাচকৈ মাৰি দিবি তাৰপিছত আমাৰ গাঁ হৈ যাব মানে কি ভুলটো আমাৰে হ'ব সেইবোৰ অলপ ধ্যানত দিবি অকল গাড়ীত বহিছোঁ VIP বুলি নহয় কিছুমান দিমাগ ড্ৰাইভাৰৰ মানে কিছুমান দিমাগটো বেন হৈ গ'লে যে ঠাচকৈ মাৰি দিবি যে সি ঠামকৈ মাৰি দিব কেলা পঘৰত এনেকৈ মাৰি দিব কেলা চিতিয়া খালত এতিয়া এটাৰ কাৰণে এটা এই অকল এজনৰ কাৰণে মই চবতে এপাক কোৱা নাই বাৰু কিন্তু একজন বুলি নহয় বহুত কেইজন আছে যে গাড়ী বহুতজনে মানে চলাব মানে ৰুলটো জানে গম নাপায় গাড়ীখন অভাৰটেক গাড়ী ৰাস্তা ফ্ৰী আছে ভাই তই অভাৰটেক কৰি চিধা গৈ অলপ ডিষ্টেঞ্চটো লৈ কাটি গছি আহ নিজৰ ছাইডত গাড়ীখন অভাৰটেক কৰিব গাড়ীটো অভাৰটেক নহওঁতেই পককৈ কাটি দিয় বায়া ছাইডত কাটি দিলে নহ'ব নহয় ভাই আজি ইয়াত একো নাই গাঁত মই লাগিলে গাঁততে পেলাই দিলোঁ যেনিবা কথা এটা ক'লোঁ হিচাপত এইটো ছাইডত যদি কোনোবা বাইক বা চাইকেল বা মানুহ গৈ থাকে তই যদি ইফালে আহি ঘচকৈ কাটি দিয় মই মানুহটোকতো মাৰিব নোৱাৰোঁ নহয় এইটো চাইডত থকা মানুহটোক বা বাইকটোক বা চাইকেলটোক মাৰি দিব নোৱাৰোঁ নহয় মই তোকে মাৰিব লাগিব কাৰণ সি ৰাইট পজিশ্যনত থকা মানুহটোক মই মাৰিব নোৱাৰোঁ নহয় এতিয়া তোক মাৰোঁ এতিয়া তই অভাৰটেক কৰি কাটি দিবি পিনে তোকে লাগি যাব ইয়াকে লাগি যাব গল্ডিটো মোকে ধৰিব দিমাগটো বেয়া কৰি দিছে ফৰ্চুনাৰ চলাই চুদুৰ ভাই ফৰ্চুনাৰ চলাই VIP বুলি চেপেটা হ'লে তয়ো হবি অকল মই নহওঁ দিমাগটো বেয়া কৰি দিছে দেই বৰ্তমান মই কি কয় এইটো নিগম পাঁচআলি কালিৰ পৰা নামটো যে পাহৰি যাওঁ বুলি কৈ আছিলোঁ একচুৱেলি নামটো নিগম পাঁচআলি বুলি কয় আৰু আজি যোনটো ক্ৰেচাৰত লোড কৰিছোঁ সিহঁতৰ গাড়ী এখন মোৰ পকৰে আহি আছে সেই জেগাটো একচুৱেলি চিন নাপায় বুলি মোৰ পকৰত লাগি আছে বাদ বাকী আমাৰ ড্ৰাইভাৰ ষ্টাফ আমাৰ গ্ৰুপবোৰ মানে ভাত খাব ৰখিছে সিহঁতি ভাত খায়ো আছে মই ভোক লগা নাই বুলি ভাত খোৱা নাই এতিয়া ভাতটো খালেও ভাতটো নসমাবই ভাতটো নসমালে এনে পইচা দি লাভ নাই বাকী আমি এতিয়া গৈ আছোঁ লাহে টেনশ্যন দি দিয়ে কিছুমান সৰু গাড়ীবোৰ টেনশ্যন মাথা এনে গৰম চাওকচোন গৰমটো বাহিৰত কেনেকুৱা দিছে গৰমটো তাপটো আৰু গাড়ীৰ হিট ইয়াত ইঞ্জিনৰ লগতে বহি থাকোঁ গৰমত এনে দিমাগটো 99.9 ডিগ্ৰী উঠি থাকে আকৌ সিহঁতি সৰু গাড়ীবোৰ এনে আহি মাজত আহি ডিষ্টাৰ্ব কৰি থাকে কেলে কৰে জানো ভবা নাই কেলে কৰে মানে সিহঁতৰ নিয়মে সেইটো গাড়ীখন মানে সিহঁতৰ মানে হাতত কণ্ট্ৰল নাই সিহঁতৰ অকল চলাব লাগে দবাব লাগে বাছ সেয়ে বাকী কেমেৰা এটা লগাই ল'ব লাগিব গাড়ীত এটা কেমেৰা লগাই ল'ব লাগিব এইটো ছাইডত আগত ইয়াত সেইটো ছাইডতো পাৰিলে লগাব লাগিব এটা पैसा चाहिए मेरे को पैसा इसलिए जल्दी सब्सक्राइब करो वीडियो को लाइक करो और कमेंट में कैसा लगा वीडियो मेरा कमेंट में बताना बाकी आमी एडो की कइलु एडो জায়গাটো পাই গৈছে হ'ব দে জায়গাটো নামটো কৈ লাভ নাই ইমানকে বাকি আমি কি দলং পালো এটো নাজানো এয়া হল নিগম পাঁচআলি নামটো পাহৰি যাওঁ যোৱাকালি পৰা আজি নামটো লগত ভিডিও এটাও ক্লিপ কৰি চলছিল পাঁচআলিত পাৰ হৈ গলো পাৰ হৈ আহিলো
আৰু এটা কথা या अरुणाचल का गाड़ी जो चलाता है छोटा गाड़ी जो यहाँ हो या अरुणाचल में हो या असम में हो, मैं पूछना चाहता हूँ एक बात आप लोगों को, अरुणाचल बासी राइज अरुणाचल मानुबुर की पगला नहीं हाथ ब्रेक नहीं गाड़ी आहिब पकरत आहि लय की करिब एको देखि नापाय हर्न बजाब पेटी माने आगत साइड आछे ना नाय मतलब नाय हियाक जाब দিব লাগে মানে इमारजेंसी सीएम डीसी किंबा मिनिस्टार एमएलए सुदूर भाई हत केला पगला लिखे हर्न बजा नेকি मान दुबार हर्न बजा আমি খোলা নহয় না তো কানটো কমে খোলা নহয় না শুনি পাও টি পে के बजा बजा केला গৈ থাকিব ইয়াক इमारजेंसी साइड লাগে अरुणाचल मानुह पगला एबले अखमरे हरु गाड़ी चलाबरे किछुमान पगला सबे पगला पगलार माजत मय पगला हब लागे आउ गरमत पगला हबई লাগিব देहा আৰু এটা মক্কে লিখিছ ৰং সাইড দি খপকে ওলাই দিছে এইবিলাক পগলা বুলি নকলে কি গিডাখন কমাও এখন দেখি পাইছে হলেও মানে ৰং সাইড আহিছে একেবাৰে হেতু লগত লাগি আহিছে এই বাম্পাটোৰ লগত হাইগো ভাল লগা নাই লাগিলে সেপেটা হৈ পিঠা হৈ গলহেতেন মাঘ বিহুৰ পিঠা ৰাস্তাটো ইমান দূৰ মানে গৈ গৈ আমনি লাগি গল মোৰ এতিয়া ৰাজগড় পোৱাহি নাই আমি এতিয়াও লেংৰিটো পাৰ কৰি আহিলো আপোনালোকে দেখিলেই এতিয়া ৰাজগড় পাবলৈ আছে আকৌ ৰাজগড়ৰ পৰা আৰু আছেই এইবোৰ অসমৰ গাড়ী কি ধুনীয়াকৈ চলাই আছা নো হৰণ নো পিকআপ কি ধুনীয়াকৈ অভাৰটেক কৰি আছা ইমান ধুনীয়াকৈ অভাৰটেক কৰিছে পিছফালে আহিছে সি ধুনীয়াকৈ হৰণ চৰণ নাই সি গমে পাই আছে অলৰেডি মানে ৰাস্তা নাই আগফালি আগেদি বাইক আহি আছিলে বুলি ৰাস্তা নাই জাগা নাই বুলি ধুনীয়াকৈ গম পাই মৰমত অভাৰটেক কৰিলে অৰুণাচলৰ গাড়ীবোৰ আহিলে আৰু আমাৰ অসমৰো গাড়ী আছে কিছুমান সৰু গাড়ীবোৰ পগলা পেণ্টেল একো বুজি তুজি নাপায় গাড়ীখন অভাৰটেক কৰিবও কেলা নিয়ম নীতি নাথাকে কৰে বাকি বহুত দিন মূৰত আহিলো আমি ৰাজগড় আমি নহয় মই আহিলো ৰাজগড় আমি বুলিও ক'ব লাগিব এতিয়া মই জনামতে 1 বছৰ বেছিয়ে হ'ল অহা নহয় ইয়াত আকৌ আজি আহিলো বাকি ৰাজগড় পাবলৈ হ'লেও বেছি দূৰ নাই আৰু ৰাজগড় পাছত আকৌ যাব আছে বহুতখিনি যাব আছে চাওঁ কিমান সময় লাগে এতিয়া টাইমটো আপোনাৰ হ'ল 11টা কি হয় চাওঁ তো ৰাইজ আমি বৰ্তমান মঞ্জিলটো আহি পালোহি গাড়ী লাইনৰ কাৰণে মানে আমি বৰ্তমান য'ত আছোঁ এইটো দেশটো বেলেগ আৰু এইটো ব্ৰিজটোৰ সিটো পাৰে দেশ বেলেগ বেলেগ কাউন্ট্রি মানে বুঝি পালে না গাড়ী লাইনৰ কাৰণে আমি বৰ্তমান চৰাইদেউ ডিস্ট্রিক্ট সোমালো এইটো দেখিছে না এটা ওয়েলকাম টু চৰাইদেউ গোল গেট জংঘল ঘাঁহ পুচ আলবাল আছে চফাও নকৰে একোৱে নকৰে এইবোৰ চফা কৰিব লাগে বাকি অলপ স্পীডত যাব লাগিব ইয়াত কাৰণ हम तुम एक कमरे में बंद हो जाएगा बाद में मेन रोड आगत एटू मेन रोड कत जाए एटू हापाई खाटी जाए सोनारी যাব पारि आउ बाकी आमी यात गावलिया रास्तात हमाई दिलोहि और यार पा बेसि दूर नाइ मिनिमाम और 300 मीटर मान आछे 300 मीटर पिছত माने राइट साइड एनेका एटा रास्ता आछे हमाई दिबो लागिब तार पाছত राइट साइड हमाई दिया पिছত 200-300 मीटर हेतु আছে 200-300 मीटर पिছত माने कंपनीটো আছে ताते रूम यातो कैम्प सेम बनाते दिसे ताते माल खाली होबो
1 বছৰমান পিছত আহিলোঁ আজি 1 বছৰ বেছি হ'ল চাগে বাকি মালটো খালী কৰি লওঁ খালী কৰাৰ পিছত আপোনালোকক জনাই আছোঁ আকৌ কি লোড হয় লোডটো হ'ব আৰু বাদ বাকি গাড়ী হোপা এতিয়াও ৰাজগড় এখন গাড়ী ৰাজগড় পালে চাগে বাদ বাকি গাড়ীবোৰ সব পিছতে আছে এতিয়াও আমি খালী কৰি ওলাই যাব পাৰিলে হৈ গ'ল সোনকালে ভাতো খাব লগা আছে এই ভাতটো খালেই খালী কৰোঁ আৰু সৰ্বন মালিকৰ গাড়ীখন আহি আছে ইয়াকে সুধিব লাগিব অয় মানে কি মিচিং ভাষাত কাৰণ এইটো মিচিং ল'ৰা হয় সুধি চাম ৰ হ'ল ৰাস্তাটো গাঁৱলীয়া ৰোড হয় অলপ ঘৰ বাৰী আছে আৰু পাঁচ মানে এনেকুৱা 10 ঘৰ 20 ঘৰমান আছে চাগে এটা লাইনত দুটা লাইন এইটো লাইনত বাকী ৰাস্তাটো বহুত ঠেকমেক ৰাস্তা কোম্পানীৰ কেম্প আছেতো সেইকাৰণে একো প্ৰব্লেম নাই বাৰু মানুহবোৰ একো নকয় ইয়াত কৰি ওলালোঁ মাত্ৰ মেইন ৱে এইটো ৰাস্তা গাড়ী এখন যোনটো গাড়ী প্ৰথমত ভাত খাব ৰখিছিলে সেইজন কেলা আহিয়ে পালে মোৰ পকৰত মাল খালী কৰোঁতে আমি মাল খালী কৰা লেট হৈ গ'ল কাৰণ আগৰে মানে 5-6 গাড়ীমান মাল আছিলে এইটোৰ জেগাটো মানে একচুৱেলি কম আছে সেইকাৰণে মালটো চাইড কৰাৰ পিছতে মালটো খালী কৰিলে আমাক সেইকাৰণে লেট হৈ গ'ল বাদ বাকী সিহঁতিও আহি পাবহি হ'ল আৰু আমাৰ লগত অহা গাড়ীবোৰ গ্ৰুপ কেইটা এটাকে আহি আছে এতিয়া ৰাইচ চুকাফা পালোঁ মই খালী কৰি আহি এতিয়া প্ৰগ্ৰামটো আমাৰ চেঞ্জ হৈ গ'ল যেন পাছোঁ কাৰণ ডাষ্ট লোড কৰি থৈ দিয়া কথা আছিলে বাকী ডাষ্ট লোড নকৰে বুলি খবৰ পালোঁ আকৌ WMM লোড কৰিব লাগিব বুলি কৈ আছে মানে লোড কৰি থৈ দিব লাগিব আৰু আহিব নালাগে আৰু আহিবলৈ সময়ো নাই একচুৱেলি এতিয়া কেছটো কি হ'ল মই WMটো লোড কৰি থ'ব পাৰিম নে জানো ভাতো খোৱা নাই ভাতটো খাই গৈ মানে পাহাৰত যাব লাগিব আকৌ পাহাৰত ওলাব নিদিয়ে নহয় টাইমটো অভাৰ হৈ গ'লে প্ৰথমত পেট পূজাটো কৰি লওঁ তাৰপিছত কামটো চলি থাকিব কামটো বন্ধ নহয় কাম চলিয়ে থাকিব ভালকৈ মাৰিবি চব গোটেই পৰা আচ্ছা গ্ৰীচটো পইচা নাদিলা শুনছে পাই থাকিব এইটো কিবা প্ৰগ্ৰাম আকৌ বনিলে আমাৰ এতিয়া বৰ্তমান চিলাপথাৰ গৈ আছোঁ গ্ৰীচটো মাৰা হৈ গ'ল আৰু আমালাকে মাৰিলোঁ আৰু গ্ৰীচটো যেনে তেনে গ্ৰীচ মৰাবোৰতো মোৰ পচন্দ নহয় হ'লেও কি কৰিবি উপায় নাই নিজে মাৰিব এলাহ লাগে বাকী এতিয়া আৰু বেলেগ প্ৰগ্ৰাম বনিলে বেলেগ মাল লোড কৰা প্ৰগ্ৰাম বাকী চিলাপথাৰ সোমাব ৰাস্তাটো পালোহি আমি এয়া तो मित्रों हम लोग यहाँ में लोड करने के लिए आया है लास्ट ट्रिप जेसीबी कहाँ भाग गया देखो साला जेसीबी को बुलाया था वो कहाँ भाग गया चोर साला बाकी এখন আমি আজি লোড কৰি থৈ দিম কালি টিংখাং যাম টিংখাং গৈ মালটো পেলাম ৰাতিপুৱা সোনকালে ওলাব লাগিব কালি বাকি গধূলি হৈ গ'ল এতিয়া क्या रे भिख मंगिया क्या देख रहा है तो गुड नाइट सिलापथार इसी लास्ट जर्नी के साथ आज का वीडियो यही समाप्त करते हैं उम्मीद करता हूँ अपना लगे मोर वीडियो तो लाइक शेयर कमेंट करिब और सब्सक्राइब करिब पाहरी ना जाब बाकी मैं याते हेल्प कर दूँ।